প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰিলে কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে। তো ন্যায়ৰ বাবে সেই তেতিয়াৰ পৰা আহ্বান জনাই আছো, আমি এতিয়াও ন্যায়ৰ বাবে আহ্বান জনাই আছো। আৰু যথেষ্ট দেৰিয়ে হ'ল, আচলতে আজি 29 দিন পাৰ হ'ল। যোৱা কালিনে পৰহি ঘোষণা কৰিছে যে এতিয়া এটা আৰক্ষীৰ দল এটা হেৰিলৈ যাব, ছিংগাপুৰ যাব, যিটো বহুত পলম হ'ল আচলতে। গতিকে এতিয়া কিবা এভিডেঞ্চ পাবনে নাপায় নাজানো, কাৰণ ঘটনা যদি বোকাখাটত হয় আমি গুৱাহাটীত সেইটো তদন্ত কৰিব নোৱাৰোঁ, নহয় জানো? সেইটো চবেই জানে, এটা বাচ্চাও জানে। তো সেইটোৱে প্ৰথম অৱস্থাতে যাব লাগিছিলে। যিখিনি মানুহ তাতে উপস্থিত আছিলে সেইখিনি মই কেৱল প্ৰবাসী অসমীয়া বা তেওঁৰ লগত যোৱা মানুহখিনিৰ কথা কোৱা নাই, মই তাতে আৰু মানুহ আছিলে ন, ইয়ত চলোৱাজন আছিলে আৰু কোনোবা আছিলে, বা আগদিনাখন ৰেষ্টুৰেণ্টত কি পৰিৱেশ হৈছিলে, কি খাইছিলে। তো যোৱা দিনাখন হোটেলত যাব লাগে, হোটেলত কোনটো ৰুমত কোনটো কোঠাত আছিলে। তাৰপিছত পিছে ছিংগাপুৰতো বোলে ছিংগাপুৰ পুলিচেও কৰি আছে তদন্ত। গতিকে নাজানো, আমি যিহেতু সেই জেগাত দেখাও নাই বা আমি এতিয়া ন্যায় বিচাৰিব পাৰোঁ। জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ন্যায় নোপোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব অসম শিল্পী সমাজৰ। আচলতে শিল্পীক আহ্বান জনাবই নালাগে, নহয় জানো? গতিকে যিসকল আমি তেওঁৰ এজন পুত্ৰৰ নিচিনা, এজন ছাত্ৰৰ নিচিনা। কাৰণ আমাৰ মেক্সিমাম শিল্পীৰ কোনো আনুষ্ঠানিক আমাৰ শিক্ষা নাই সংগীতৰ। তেওঁৰ গানবিলাক আমাৰ এটা লেচন আছিলে। গতিকে আমি নিজৰ অভিভাৱক, নিজৰ পিতৃ, নিজৰ দাদাক হেৰুওৱা যেন হৈছে। গতিকে এইটোৰ কাৰণে সকলোৱে মাত মাতিছে, আৰু যদি কিছু শিল্পী মৌন আছে সেই বিষয়টো মই ক'ব নোৱাৰিম। কিন্তু যিসকলে মাত মাতায় তেওঁলোকে মাত মাতিব লাগে, আগুৱাই আহিব লাগে। আমাৰ ইনফেক্ট যোৱাকালিও গুৱাহাটীত এখন মিটিং হৈ গৈছে, আমাৰ কিছুমান আলোচনা চলি আছে, মিটিং হৈ আছে, বা আমি কেনেধৰণে আৰু আগবাঢ়িব লাগিব, কি কৰিব লাগিব, সেইবিলাক চিন্তা চৰ্চা চলি আছে। অজয় দা আজি ওলাইছে। কালি ওলোৱা কথা আছিলে, কালি কিবা কেইটামান চিগনেচাৰ থাকি গ'ল বোলে। গতিকে আজি ওলাইছে, আজি খবৰ লৈছোঁ। তেওঁ মাত মাতিছে, কিন্তু অকণমান চাগে মাত মতাৰ ধৰণটো চাগে অকণমান উগ্ৰ হ'ল নেকি। মই বিশেষ বাইকটো দেখা নাই, কিন্তু মানুহৰ মুখত যিখিনি শুনা পাইছোঁ বা যিটো ধাৰা তেওঁৰ লগোৱা হৈছে, গতিকে সেই উগ্ৰ হোৱাৰ কাৰণে, কাৰণ পৰিস্থিতি আমি ভালে ৰাখি প্ৰতিবাদ কৰিব লাগিব, মানে অশান্তিৰ সৃষ্টি নকৰাকৈ। আৰু যদি বোলে মানে সময়লৈ বাট চাব লাগিব, যদি সময়ত ন্যায় নাপায় দাদাই, তো তেতিয়া বাৰু পৰিস্থিতি ৰাইজৰ হাতত আৰু কি হয়তো গম নাপাম, ক'ব নোৱাৰিম। বোকাখাটত জুবিনৰ মায়াবিনী গীত গুণগুণাই এই কথা প্ৰকাশ কৰে ৰাকেশ ৰিয়ানে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে হিয়াৰ কোন। আনহাতে বাক্সাত সংঘটিত হোৱা অবাঞ্ছিত ঘটনাৰ পাছত অসমবাসী আৰু জুবিন অনুৰাগীলৈ আহ্বান জনাই শিল্পীগৰাকীয়ে কয় যে এনেধৰণৰ কাৰ্যই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বেলেগ দিশলৈ গতি কৰিব। গতিকে সকলোৱে শান্তি শৃংখলা বজাই ৰাখি ন্যায়ৰ দাবী জনাবলৈ আহ্বান। লগতে এইবাৰ দীপাৱলীত ফটকা আতচবাজি বৰ্জন কৰি জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাবলৈ আহ্বান জনায়। বাক্সাত এতিয়া মানুহখিনি, প্ৰত্যেকজন মানুহ এই 19 তাৰিখৰ পৰা এতিয়ালৈকে প্ৰতিজন অসমীয়া মানুহৰ মই চকুত সেই খং, ক্ষোভ আৰু এটা এই ন্যায়ৰ অপেক্ষা আমি মন কৰিছোঁ, নহয় জানো? আমি সকলোৱে। গতিকে যাতে এনেকুৱা ধৰণৰ পৰিস্থিতিয়ে যাতে বেলেগ দিশলৈ লৈ নাযায় ন্যায় প্ৰক্ৰিয়াটো, সেইটো মই মানে আহ্বান জনাইছোঁ, অনুৰোধো জনাইছোঁ। এনেকুৱা ধৰণৰ পৰিস্থিতি যাতে উদ্ভৱ নকৰক, কাৰণ যদি এই সুৰুঙা লৈ যদি বোলে আমাৰ যিকেইজন মানে অভিযুক্ত তেওঁলোকক যদি বাহিৰলৈ লৈ গুচি যায়, তাৰপিছত কি হৈছে কিন্তু অসমৰ মানুহে গম নাপাম, আমি ষ্টেটাছটো গম নাপাম কি হৈ আছে। গতিকে ইয়াতে ৰাখি আইনক প্ৰথম সময় দিয়া যাওক, বা সেই সময়মতে গোটেইখিনি তদন্ত হওক। আৰু বোলে অনাগত দিনত বোলে বহুত দিন যদি একো নাই হোৱা, তেতিয়াতো ৰাইজ জানে কিমান তেওঁক মৰম কৰে, এটা সত্তা আমাৰ হেৰুৱাই পেলালোঁ। গতিকে তাৰপিছত ৰাইজে একো চিন্তা নকৰিব। দেৱালীৰ ফটকাটো সেইদিনাখন সেই বাইকটো পাইছোঁ। মই ফটকা বাৰু এনেও নুফুটাওঁ, আৰু এই যিসকলে ফুটাই এই বছৰ নুফুটালে একো নহয়। আৰু আমি প্ৰায় 2 বছৰ এই ক'ভিডৰ সময়ত আমি গান নকৰাকৈ, একো নকৰাকৈ, ব্যৱসায়ী হওক বা যিকোনো বিজনেছ, যিকোনো কৰ্মচাৰী ইমান দৰমহা পাই আছিলে। বাকী যিখিনি আমি ধৰক আমাৰ একো তেনেকুৱা এষ্টাব্লিছ একো হেৰি নাছিলে, যাৰ ইনকাম চ'ৰ্চ নাছিলে, তো আমি সকলোৱে ভুগিছোঁ 2 বছৰ। গতিকে এটা দিৱালীত ফটকা নুফুটিলে সেই দোকানীকেইজনো মৰি নাযায়, গতিকে কাৰো একো লোকচান নহয়। বৰঞ্চ চবেই এইটো আৰ্গুমেণ্টৰ বিষয়ে হ'ব নালাগে আচলতে। এইটো মানে নিজৰ মনেৰে তেওঁলোকে হেৰি কৰিব লাগে, এইবিলাক আৰ্গুমেণ্ট কৰিবই নালাগে আচলতে। নিজেও এইটো নিজৰ বিবেকেৰে আচলতে ক'বই লাগে এইটো কথাটো, নহয় জানো? বোকাখাটৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব